অহিংসাৰ কথা নকয়, হিংসাৰ কথা নকয়, সকলো অহিংসাৰ কথা নকয়। অহিংসাৰে জগত জিনিব পাৰে। ধৰ্ম এইটো কথা শিকা হয় যে ধৰ্মৰ জৰিয়তে কেতিয়াও হিংসা কৰিবলৈ নাপায়। জীৱ জগতৰ সকলো জীৱৰে মান সন্মান আছে। এই পৃথিৱীখনত এই দুনিয়াত সকলো জন্মগ্ৰহণ কৰিছে, যি জীৱকল বিষয়ে দেখিম আৰু নহ'লে জন্ম কৰা। মই মাইক্ৰফোনটোৰ কথা কৈ আছোঁ, চাউণ্ডটো শুনা পাই আছে, কিন্তু বেটাৰীটো নাথাকিলে, কাৰেণ্টটো নাথাকিলে মাইক্ৰফোনটো বন্ধ হৈ যায়। তেতিয়া কি হ'ল, মাইকটো মৰি গ'ল। আৰু যদি মাইকটো বাজি আছে, ৰিডিং হৈ আছে, ঠিক তেনেকৈ টেবুল বেঞ্চ এইবিলাক হ'ল জন্ম কৰা। আমি জীৱ আৰু আটাইতকৈ শ্ৰেষ্ঠ জীৱ হ'ল মানুহ। পৃথিৱীত যিমান এই দুনিয়াত জীৱ আছে, আটাইতকৈ শ্ৰেষ্ঠ মানুহ। কিন্তু সংস্কৃত কি কৈছে আমাক বনাই অচিনাম বস্তু, কোনোবাই যে সংস্কৃত বুজি পায়। আমি মানে বহুত কৰিব পাৰোঁ। আমি ৰাতিপুৱা খোৱাৰ আগত উঠিব লাগে। মোৰ যদি মই শুই আছোঁ নহয়, মোৰ মায়ে যদি মাতিব যায়, বাবু উঠাই মই লেপখান লাঠি মাৰি থাকোঁ, ব্লেংকেটখন ধৰা আহি কেতিয়াবা ভাত যাব উঠাই নাই, এতিয়া নুঠিব, অকণমান ঠাণ্ডা চাহ খোৱাওঁ দিছোঁ, হয় নহয়? কিন্তু কোনোবা ৰাতিপুৱা সূৰ্য উঠাই আছে নেকি? কোনোবা হ'ব পাৰিব? তোমাৰ সূৰ্য অস্ত যোৱা নাই, তোমাৰ সূৰ্য উদয় হোৱা নাই, প্ৰকৃতি ঠিকে আছে। কিন্তু আমি মানুহবিলাকে আমাৰ নিয়মবিলাক নিজৰ মতে কৰি লওঁ, হয় নহয়? ধৰ্ম কি বস্তু বনালে? বিশ্বাস। আৰু কি বস্তু বনালে? যে এটা ভাল আমি আজান দিওঁ, যে আমি শুক্ৰবাৰে জুমাৰ নামাজত যাওঁ, সন্ধিয়া আমি নামাজ পঢ়োঁ, নহয় জানো? এই যে বিশ্বাস থাকে, মই নামাজটো নপঢ়িলে মনটো বেয়া লাগে। মই যদি মছজিদত নাযাওঁ, ইমামজনৰ যদি সেইখিনি নুশুনো, মনটো বেয়া লাগে, লাগে নালাগে?